নমস্কাৰ কে হেন্দ্ৰিক ষ্টেট ওপেন ইউনিভাৰ্চিটি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী পৰীক্ষা আৰু পৰীক্ষাৰ বেক ফৰ্ম ফিল আপ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ নটিছ আজি প্ৰকাশ হৈছে। আপোনালোকে সকলোৱে মন দি শুনিব, প্ৰথমৰ পৰা শেষলৈকে চাব মনোযোগে। ইয়াত কৈছে যে ইট ইজ হেভ ইনফৰ্ম টু অল কনচাৰ্ন ডেট ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ NEP syllabus and master degree first semester NEP syllabus regular courses and PG diploma level first semester examination 2025 and back examination of degree and master degree first semester non-NEP syllabus examination 2025 are proposed to commence in February March অৰ্থাৎ অহা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী NEP syllabusৰ আৰু ৰেগুলাৰ কোৰ্ছৰ বা PG ডিপ্লোমা লেভেলৰ আৰু বেকৰ যিসকলৰ বেক লাগিছিলে তেখেতসকলে আৰু নন NEP সিলেবাছৰ এই সকলোবিলাকৰে পৰীক্ষা অনুষ্ঠিত হ'ব। সেইকাৰণে কৈছে যে the learners who desire to appear in the said examination as back candidates will have to pay the required examination fees in online mode as per the date fixed and mentioned below। অৰ্থাৎ যিসকলে ফাৰ্ষ্ট সেমিষ্টাৰৰ ডিগ্ৰী হওক বা মাষ্টাৰ ডিগ্ৰীয়ে হওক পৰীক্ষাত বেক আছিলে অৰ্থাৎ উত্তীৰ্ণ হোৱা নাছিলে বা কোনো সংখ্যকে ভাল নম্বৰ নাপালে আৰু বেছি পাব বিচাৰে তেখেতসকলে বেকৰ ফৰ্ম ফিল আপ কৰিব লাগিব অনলাইন মোডত আৰু এটা এমাউণ্ট জমা দিব লাগিব প্ৰতিখন কাকতৰ বিপৰীতে। আপোনালোকে এই লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট হৈছে 25 নৱেম্বৰ উইথাউট ফাইনত আৰু আপোনালোকে উইথ ফাইনতে হ'ব 5 ডিচেম্বৰৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। এই সকলোবিলাক অনলাইনৰ জৰিয়তে হ'ব। চাব আপোনালোকে কাৰ কাৰণে পৰীক্ষা হ'ব এইটো অতি গুৰুত্বপূৰ্ণ চাই লওক যে যিসকলৰ NEP সিলেবাছৰ যিসকলৰ 230ৰে এনৰলমেণ্ট নাম্বাৰ আৰম্ভ হৈছিলে তেখেতসকলে বেক দিব পাৰিব, যিসকলৰ 240ৰে আৰম্ভ হৈছিলে, যিসকলৰ 250ৰে আৰম্ভ হৈছিলে তেখেতসকলে এই পৰীক্ষাৰ কাৰণে বেক ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু কৈছে যে সেই নন NEP সিলেবাছৰ যিসকলৰ এনৰলমেণ্ট নাম্বাৰ 19 আৰম্ভ হৈছে, যিসকলৰ 20ৰে আৰম্ভ হৈছে, যিসকলৰ 21ৰে আৰম্ভ হৈছে, যিসকলৰ 22ৰে আৰম্ভ হৈছে, যিসকলৰ 231ৰে হৈছে তেখেতসকলেও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। ডিগ্ৰী লাৰ্ণাৰ্ছৰ ক্ষেত্ৰত হৈছে নন NEP 17, 18, 19, 20, 21, 22 আৰু 231ৰে দিব পাৰিব। আৰু কৈছে যে এতিয়া কোনো ষ্টাডি চেণ্টাৰ চেঞ্জ কৰিব নোৱাৰিব আপোনালোকে এই নিৰ্দিষ্ট সময়সীমা অনলাইন পে'মেণ্ট কৰি পেলাই আপোনালোকে বেক ফৰ্ম ফিল আপ কৰিব লাগিব। বেক ফৰ্ম ফিল আপ কেনেকৈ কৰিব পাৰি সেই সম্পৰ্কে এই চেনেলতে এটা ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা থকা সকলো প্ৰশ্ন উত্তৰ এই কাকতসমূহৰ মোৰ চেনেলত দিয়া আছে। ফাৰ্ষ্ট চেমৰ সকলো প্ৰশ্ন উত্তৰ দিয়া আছে, ছেকেণ্ড চেমৰো দিয়া আছে, আপোনালোকে গৈ চাব পাৰিব। এই চেনেলৰ যদি আপোনালোকে মেম্বাৰশ্বিপ লৈ লয় গ'ল্ডেন মেম্বাৰশ্বিপ তেতিয়া আপোনালোকে সকলো দেখা পাব।